আৰু এই এছআৰৰ নামত আৰু কিছুমান কথা বহুত কুটুক্তি কথা কৈ আছে যে এটা জাতিক টাৰ্গেট কৰি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৈ আছে যে ক'ৰবাত যদি 5 টকা বাঢ়া হয় আৰু সেই 5 টকাৰ 4 টকা দিব লাগে মিয়াক মিয়াৰ ওপৰত অবজেকশ্যন কৰিব লাগে কেনেকুৱা কথা কিন্তু এই কথাত গোটেই অসমীয়া স্বাভিমান অসমীয়াক অপমানহে কৰিছে আৰু এই অপমান কৰা স্বাভিমান অসমীয়াই কেতিয়াও সহ্য কৰিব নোৱাৰে আৰু এই কথাটো ভালভাৱে লোৱা নাই কাৰণ গোটেই ভাৰতবৰ্ষত যিমান জাতি আছে তাৰ ভিতৰত অসমীয়া জাতিৰ ভূমিকা অন্যতম আৰু সেই অসমীয়া জাতিক এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কথাত একেবাৰে হেও প্ৰতিপন্ন কৰিছে আচলতে অসমীয়া জাতি তেনেকুৱা জাতি নহয় এটা স্বাভিমানী জাতি আৰু উদাৰতা জাতি আৰু এই বাক্যটো আচলতে কেতিয়াও ক'ব নালাগিছিল এই বাক্যটো কোৱাৰ পিছত অসমীয়া জাতি কিন্তু বেয়া পাইছে আৰু এই বেয়া পোৱা 2026 চনত যেটো নিৰ্বাচন আহিছে আৰু সেই নিৰ্বাচনত ভোটৰ জৰিয়তে সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তাৰ প্ৰতি উত্তৰ দিব আৰু আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমি কৈছোঁ যে তেনেকুৱা শব্দৰ পৰা আৰু তেনেকুৱা কুটুক্তিৰ পৰা আপুনি অলপ বিৰত থাকক আৰু এই এছআৰৰ নামত আৰু কিছুমান কথা বহুত কুটুক্তি কথা কৈ আছে যে এটা জাতিক টাৰ্গেট কৰি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৈ আছে যে ক'ৰবাত যদি 5 টকা বাঢ়া হয় আৰু সেই 5 টকাৰ 4 টকা দিব লাগে মিয়াক মিয়াৰ ওপৰত অবজেকশ্যন কৰিব লাগে কেনেকুৱা কথা কিন্তু এই কথাত গোটেই অসমীয়া স্বাভিমান অসমীয়াক অপমানহে কৰিছে আৰু এই অপমান কৰা স্বাভিমান অসমীয়াই কেতিয়াও সহ্য কৰিব নোৱাৰে আৰু এই কথাটো ভালভাৱে লোৱা নাই কাৰণ গোটেই ভাৰতবৰ্ষত যিমান জাতি আছে তাৰ ভিতৰত অসমীয়া জাতিৰ ভূমিকা অন্যতম আৰু সেই অসমীয়া জাতিক এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কথাত একেবাৰে হেও প্ৰতিপন্ন কৰিছে আচলতে অসমীয়া জাতি তেনেকুৱা জাতি নহয় এটা স্বাভিমানী জাতি আৰু উদাৰতা জাতি আৰু এই বাক্যটো আচলতে কেতিয়াও ক'ব নালাগিছিল এই বাক্যটো কোৱাৰ পিছত অসমীয়া জাতি কিন্তু বেয়া পাইছে আৰু এই বেয়া পোৱা 2026 চনত যেটো নিৰ্বাচন আহিছে আৰু সেই নিৰ্বাচনত ভোটৰ জৰিয়তে সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তাৰ প্ৰতি উত্তৰ দিব আৰু আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমি কৈছোঁ যে তেনেকুৱা শব্দৰ পৰা আৰু তেনেকুৱা কুটুক্তিৰ পৰা আপুনি অলপ বিৰত থাকক আৰু এই এছআৰৰ নামত আৰু কিছুমান কথা বহুত কুটুক্তি কথা কৈ আছে যে এটা জাতিক টাৰ্গেট কৰি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৈ আছে যে ক'ৰবাত যদি 5 টকা বাঢ়া হয় আৰু সেই 5 টকাৰ 4 টকা দিব লাগে কেনেকুৱা কথা কিন্তু এই কথাত গোটেই অসমীয়া স্বাভিমান অসমীয়াক অপমানহে কৰিছে আৰু এই বাক্যটো আচলতে কেতিয়াও ক'ব নালাগিছিল এই বাক্যটো কোৱাৰ পিছত অসমীয়া জাতি কিন্তু বেয়া পাইছে আৰু আমি আৰু এই এছআৰৰ নামত আৰু কিছুমান কথা বহুত কুটুক্তি কথা কৈ আছে যে এটা জাতিক টাৰ্গেট কৰি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৈ আছে যে ক'ৰবাত যদি 5 টকা বাঢ়া হয় আৰু সেই 5 টকাৰ 4 টকা দিব লাগে মিয়াক মিয়াৰ ওপৰত অবজেকশ্যন কৰিব লাগে কেনেকুৱা কথা কিন্তু এই কথাত গোটেই অসমীয়া স্বাভিমান অসমীয়াক অপমানহে কৰিছে আৰু এই অপমান কৰা স্বাভিমান অসমীয়াই কেতিয়াও সহ্য কৰিব নোৱাৰে আৰু এই কথাটো ভালভাৱে লোৱা নাই কাৰণ গোটেই ভাৰতবৰ্ষত যিমান জাতি আছে তাৰ ভিতৰত অসমীয়া জাতিৰ ভূমিকা অন্যতম আৰু সেই অসমীয়া জাতিক এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কথাত একেবাৰে হেও প্ৰতিপন্ন কৰিছে আচলতে অসমীয়া জাতি তেনেকুৱা জাতি নহয় এটা স্বাভিমানী জাতি আৰু উদাৰতা জাতি আৰু এই বাক্যটো আচলতে কেতিয়াও ক'ব নালাগিছিল এই বাক্যটো কোৱাৰ পিছত অসমীয়া জাতি কিন্তু বেয়া পাইছে আৰু এই বেয়া পোৱা 2026 চনত যেটো নিৰ্বাচন আহিছে আৰু সেই নিৰ্বাচনত ভোটৰ জৰিয়তে সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তাৰ প্ৰতি উত্তৰ দিব আৰু আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমি কৈছোঁ যে তেনেকুৱা শব্দৰ পৰা আৰু তেনেকুৱা কুটুক্তিৰ পৰা আপুনি অলপ বিৰত থাকক।